কলংপাৰ বাইগা সমাজত অনুষ্ঠিত হোৱা আজি কলংপাৰ বাইগা সমাজৰ যি মহোৎসৱ আৰম্ভ হৈছিল সেই মহোৎসৱৰ আজি চতুৰ্থ দিন। এই চতুৰ্থ দিনত ৰাতি নিশা 9 বজাৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰা হৈছে। আমি সেই বাইগা সমাজৰ হেৰিৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰম্ভ হৈছে তাৰ আমি শ্ৰীকৃষ্ণই প্ৰৱেশ কৰি আছে তাৰ এটি মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ লৈছোঁ। শ্ৰীকৃষ্ণৰ যি প্ৰৱেশ আপোনাক 11খন ৰভাৰথলীৰ পৰা 11জন শ্ৰীকৃষ্ণ প্ৰৱেশ কৰিব। গতিকে কিমান ভাল লগা এটা দৃশ্য হ'ব আমি তাকেই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইমানেই ভাল লাগিছে। যথেষ্টখিনি দৰ্শক আছে। যথেষ্টখিনি দৰ্শকে আহি এই ৰাসলীলা যি হৈছে সেই ৰাসলীলা চাবৰ কাৰণে আহিছে আৰু আমিও আপোনাৰ সবক সেই নৃত্য যেনেকৈ শ্ৰীকৃষ্ণৰ প্ৰৱেশ হৈছে যেনেকৈ শ্ৰীকৃষ্ণৰ নৃত্য হৈছে সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া প্ৰতিখন ৰভাৰ হেৰিয়াতে আপুনি দেখিবলৈ পাব এজন কৃষ্ণই 11খন ৰভাৰ তলেদি পাৰ হৈ যাব। গতিকে কিমান এটা ভাল লাগিব, ভাল লগা দৃশ্য। গতিকে আপুনিও যদি এই স্থলীলৈ আহিলেহেঁতেন আপুনিও চাই মনোমুগ্ধ হ'লহেঁতেন। কিমান এটা ধুনীয়া পৰিৱেশ এই কলংপাৰ বাইগা সমাজৰ যি মন্দিৰভাগ চকুত লগা হৈ পৰে। আমি ৰাস দেখিবলৈ পাওঁ সচৰাচৰ শ্ৰীকৃষ্ণ এজনেই ওলায় আৰু এজন শ্ৰীকৃষ্ণৰ প্ৰৱেশ কৰে আৰু যথেষ্টখিনি গোপী দেখিবলৈ পোৱা যায়। কিন্তু এয়া 11খন ৰভাৰথলীৰ পৰা যিহেতুকে উলিয়াব তেখেতসকলে তাৰ কাৰণে প্ৰতিখন ৰভাৰ পৰাই শ্ৰীকৃষ্ণৰ একোজনকৈ শ্ৰীকৃষ্ণৰ প্ৰৱেশ কৰিব আৰু প্ৰতিখন ৰভাৰে আৰু থলীৰ পৰা গোপীসৱেও ঠিক তেনেধৰণে প্ৰৱেশ কৰিব। গতিকে গোপীসকলেও যেতিয়া প্ৰৱেশ কৰিব কিমান ভাল লাগিব 11খন ৰভাৰ পৰা। গতিকে আপোনালোকে যদি এই কলংপাৰ বাইগা সমাজৰ য'ত বৰডুঙা পথাৰলৈ আপোনালোক যদি আহিলেহেঁতেন গতিকে নিশ্চয় আপোনালোকো আনন্দিত হ'লহেঁতেন, চাই বহুত ভাল পালেহেঁতেন। যে এনেকুৱা এটা দৃশ্য যেন আপোনালোকে কেতিয়াও দেখা পোৱা নাই সেই দৃশ্যও আপোনালোকে দেখা পাবলৈ পাৰিলেহেঁতেন। যি নহওক আপোনালোকৰে পিছৰ যি 5 বছৰত ইয়াতে আকৌ অনুষ্ঠিত হ'ব। গতিকে এতিয়া আহিব নোৱাৰিলে যদিও পাছৰ 5 বছৰত আপোনালোক নিশ্চয় আহিবলৈ চেষ্টা কৰিব। আপোনালোকে যি ইয়াতে ৰাস হয় আৰু অংকীয়া ভাওনা হয় সেই সকলোখিনি 11খন ৰভাৰথলীৰ পৰাই হয়। গতিকে চাই বৰ ভাল লগা হয়। গতিকে যথেষ্ট দৰ্শকৰ ইয়াৰ সমাগম হয়। আমি আপোনালোকৰ এই শ্ৰীকৃষ্ণৰ প্ৰৱেশেৰে দেখুৱালোঁ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ধন্যবাদ।